বন্ধু মানে দেখছি না মানে ভেল লৈ পেলাই মানে কিবাকে আসি আৰু ঘৰৰ পৰা মানে বহুত দূৰত আছিল নদী পাৰত আছিল ঘৰ কিবাকে আহি পাইছি বস্তুবিলাক ক'ত থৈছা ভাগন না দেখছে এন্দি গেলা আৰু মানুহ আছে না তাতে লৈ পাহাত একদম মানে ভেল লৈ পেলাই অহা যোৱা কৰি আছে পাহাত আমাৰ তাতে এখন নাৱৰ বিৰাট প্ৰয়োজন হৈছে প্ৰশাসনক অনুৰোধ কৰোঁ যাতে এখন নাৱৰ ব্যৱস্থা কৰি দিয়ে আৰু ইয়াত একদম মাছ মাৰাত লাগি গৈছে ভাইয়াত ইয়াত দেখছি না তিৰি আপি গোটাই মাৰোঁতে মাছত নামি গৈছে আৰু বানপানীৰ মাজত আছে এইখন দোকান এই দোকানখনে বহুত সহায় কৰিছে আমাৰ ৰাইজক মানে ওচৰত বুলি ক'লে এখনে দোকান আছে চাউল তাউল নাপায় চিকট পায় খালি হাই বন্ধুসকল মানে কি হৈছে আমাৰ গাঁওখনত মানে একদম বানপানীৰ টানটাপ ভয়াৱহ টানটাপ একদম মানে একদম ভিডিঅ' শ্বুটিং কৰিব পৰা নাই আৰু একদম অসুবিধা হৈছে আমাৰ নাগাও হৈছে এই নাগা মানে কি হৈছে ভাইয়াত একদম বানপানীত বিৰাট টানটাপ চলি আছে ইয়াত দেখি না ৰাস্তাটো আমাৰ ভাঙি গৈছে মানে বুঢ়াদিয়াটো আমাৰ ওচৰতে না বুঢ়াদিয়াৰ পাতটো ভাঙি গৈছে যোৱাৰ কাৰণে একদম পানীয়ে পানী এতিয়া আমাৰ বহুত টেনশ্যন মানে তাৰমানে পানীত ভৰ্তি হৈ গৈছে বহুত টকাৰ মাছ দিয়া হৈছিল মাছো বহুত হৈছিল খালত 1 লাখমান টকাৰ মাছ দিয়া হৈছিল কিন্তু চেচ একদম মানে বানপানী শেষ কৰি দিছে ভাইয়াত কিবাকে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু যাতে আৰু পানী সুবিধা লাগে তাৰমানে এইবিলাক দেখছি না ভাইয়াত মানে সেইবিলাক একদম খাল বিল গোটেই একদম বহুত মাছ আছিল সকলোৰে পুখুৰীত মাছ আছিল মানে কি হৈছে মানে ভাইয়াত ভিডিঅ' চিডিঅ' বন্ধ কৰা নাই একদম বানপানী একদম চব তাৰমানে উঠাই লৈ গৈছে আৰু মোক নধৰিবা আমাৰ মামাই মাছ মাৰি আছে আৰু ভাইয়াত মানে এটা দুখৰ কথা হৈছে মানে একদম মানে কি হৈছে আমাৰ ইয়াত মানে যিবিলাক লেট্ৰিন আছে লেট্ৰিনবিলাক মানে বানপানীয়ে চব লৈ গ'ল মানে এতিয়া মানুহবিলাকে খোজ কঢ়াত বিশেষ বহুত কষ্ট পাইছে আৰু যাতে ফেৰী এখনত লেট্ৰিন এটাৰ ব্যৱস্থা কৰি দিয়ে আৰু আমি দৈ গৈছিলোঁ পুৱাই ভেলৰ মাথা মাৰিবা কল চুৰ কৰিবা মানে সেইটো নেদে কল কেইটা কাটিব এইবিলাক পায় আৰু ভয়াৱহ পৰিস্থিতি হৈছে বানপানী চাৰিওপিনে বানপানীয়ে পানীৰে মাজত আমি অকল এটা ছাতাৰ সাহায্য লৈ পেলাই মাজত আছো ছাতা এটা লৈছে মানে যোনে আৰু হেৰি ভিজি থাকে আমি তাতো হেল্প কৰি আছো ট্ৰেন্সপাৰ্ট আৰু আমি এতিয়া ভেল বানাৰো ব্যৱস্থা কৰিম
এতিয়ালৈকে আমি একো পোৱা নাই। আমি কল কাজ বিচাৰি আছো। আমি চৰকাৰৰ পৰা বা পুলিচৰ পৰা আমি এতিয়ালৈকে একো পোৱা নাই আৰু বৰ্তমানলৈকে পোৱা নাই সাহায্য আকৌ। ফাৰুক ভাই কিবা কৈ দিয়া। আপোনাৰ হেৰি এখন দিলে ভাল হয়, ফেৰী এখন দিলে চৰকাৰৰ পৰা কৈ দিয়ক। আমি যোগাযোগ কৰি আছোঁ থানাৰ লগত, কি হয় চাই লওঁ। বাকী আমাৰ ফাৰুক ভাই যোগাযোগ কৰি আছে। ফাৰুক ভাই বহুত দূৰৰ পৰা আহিছে, মানে বহুত দূৰত থাকে আৰু গাঁৱত আহিল আৰু ফাৰুক ভাইৰো ইয়াতে ঘৰত চাব আহিল।